আপোনাৰ আমুৰ কাপৰ পোনা লাগিব নেকি? যদি লাগে স্ক্ৰিনত দিয়া কন্টেক্ট নম্বৰত যোগাযোগ কৰিব পাৰে। কম দিনত বিক্ৰীৰ বাবে উপযোগী হৈ যায় এই মাছ। দ্ৰুত বৃদ্ধি পোৱা সাধাৰণ কাৰ্পতকৈ আন জাততকৈ 27% বেছি। যৌন পৰিপক্কতা পলমকৈ প্ৰায় এবছৰ লাভ কৰে। যোগান ধৰা খাদ্য গ্ৰহণ কৰে। খাদ্য বা আন প্ৰজাতিৰ সাধাৰণ কাৰ্পৰ দৰে। চৰ্বি কম হোৱাৰ বাবে পেটটো নলাকাৰ আকৃতিৰ আৰু আন জাতৰ সাধাৰণ কাৰ্পৰ তুলনাত সংকীৰ্ণ। এই মাছৰ পুষ্টিৰ গুণো উন্নত হয়। গৰম বা ঠাণ্ডাত যিকোনো পৰিৱেশৰ লগত সহজেই খাপ খাব পাৰে। উচ্চ প্ৰতিৰোধ ক্ষমতা ৰোগৰ দ্বাৰা সহজে প্ৰভাৱিত নহয়। নগাঁও আৰু মৰিগাঁও জিলাবাসীৰ বাবে এটি ভাল খবৰ। এতিয়া আপুনি নগাঁৱতে পাব বহুত প্ৰজাতিৰ মাছৰ পোনা, যেনে শিঙি মাছৰ পোনা, কাৱৈ মাছৰ পোনা, কাৱৈ মাছৰ স্পন, আমুৰ কাৰ্পৰ পোনা, লগতে শিঙি মাছৰ পোনা পাব। গুণগত মানৰ শিঙি মাছৰ খেতি কৰি আপুনি লাখ লাখ টকা উপাৰ্জন কৰিব পাৰিব। স্বাদ, পৰিপুষ্টি, বজাৰ দৰ চাহিদা আৰু গ্ৰহণযোগ্যতাৰ দিশৰ পৰা শিঙি মাছ তুলনাবিহীন। অসমৰ জনসাধাৰণৰ অতিকৈ প্ৰিয় এই মাছবিধ। শিঙি মাছ পালনৰ কোনো ছিজন নাই, যিকোনো সময়ত পালন কৰিব পাৰিব আপুনি। শিঙি মাছ পুহিলে মৰ্টেলিটিও কম হয়। অসমৰ যিকোনো জিলাৰ পৰা মাছৰ কাৰণে অৰ্ডাৰ কৰিব পাৰিব আপুনি। আপোনাৰ যদি 1 বিঘা মাটিৰ পুখুৰী আছে, 1 বিঘা পুখুৰীত আপুনি 10 কুইণ্টেলৰ ওপৰত শিঙি মাছ উৎপাদন কৰিব পাৰিব। 10 কুইণ্টেল শিঙি মাছৰ দাম প্ৰায় 5 লক্ষাধিক টকা। আপুনি টেংকি বনায়ো শিঙি মাছ উৎপাদন কৰিব পাৰিব। অনুগ্ৰহ কৰি ভিডিঅ'টো শ্বেয়াৰ কৰি ৰাখিব। পুখুৰীত শিঙি মাছ পালন কৰাটো এক লাভজনক ব্যৱসায় যদি আপুনি ভালদৰে শিঙি মাছৰ খেতি কৰিব পাৰে। শিঙি মাছৰ খেতিৰ লাভ বেলেগ মাছতকৈ অধিক। ইংৰাজীত ইয়াক ষ্টিংগিং কেটফিছ নামেৰে জনা যায়। শৰীৰত বাকলি নাই যদি মুখত গোফ আছে, খাবলৈ সুস্বাদু। বজাৰত যথেষ্ট চাহিদা আছে। সেয়েহে এই মাছ পালন কৰি অধিক লাভ অৰ্জন কৰিব পাৰিব আপুনি। কৃষি পদ্ধতি সহজ। ইয়াক যিকোনো ধৰণৰ জলাশয়ত পালন কৰিব পাৰিব। অক্সিজেনৰ অভাৱ, অত্যাধিক পানীৰ উষ্ণতা আৰু আনকি পচা পানীৰ দৰে প্ৰতিকূল পৰিৱেশত জীয়াই থাকে এই মাছ। ইয়াক কম পানীত আৰু উচ্চ ঘনত্বত পালন কৰিব পাৰিব। ৰোগ যথেষ্ট কম আৰু অধিক সহনশীল। শিঙি মাছ জীৱিতভাৱে বিক্ৰী কৰিব পাৰিব, কিয়নো ইহঁত পানী নোহোৱাকৈও অলপ পানীত দীৰ্ঘদিন জীয়াই থাকে। যদি আপুনি সঠিকভাৱে যত্ন কৰে, ই কম সময়ৰ ভিতৰত 4-5 মাহত বিক্ৰীৰ বাবে উপযুক্ত হৈ যায়। আপোনাৰ যদি শিঙি মাছৰ পোনা লাগে, আমুৰ কাপ মাছৰ পোনা লাগে, কাৱৈ মাছৰ স্পন লাগে, আমাৰ লগত যোগাযোগ কৰিব। স্ক্ৰীনত কণ্টেক্ট নম্বৰ দিয়া আছে। অনুগ্ৰহ কৰি ভিডিঅ'টো শ্বেয়াৰ কৰি ৰাখিব, হয়তো কাৰোবাৰ প্ৰয়োজন হ'ব পাৰে। ধন্যবাদ।